মানে জুবিন ক্ষেত্ৰত এছঅপি দিয়াটো দুৰ্ভাগ্যজনক। তাৰ পাছত এতিয়া মুখ্যমন্ত্ৰীয়ে আবুল তাবুল বকি আছে। বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ তেওঁ প্ৰথমতে ক'লে যে জুবিন গাৰ্গ চৰকাৰী নহয়, তেওঁ ৰাইজৰ, গতিকে ৰাইজৰ হৈ থকাটো বিচাৰোঁ, ৰাজনীতি যাতে কোনেও নকৰে সেই কথাও কৈ থাকে। আৰু তেওঁ উন্মাদ হৈ গৈছে, নিজে কি কৈছে নিজেই গম নাপায় আচলতে। আৰু তেওঁ যদি জুবিন দাক আচলতে ৰাইজৰ বুলি কৈছে তেনেহ'লে ৰাইজৰ মানুহজনৰ ওপৰত চৰকাৰী এছঅপি কেনেকৈ আহিলে? গতিকে এছঅপি কোনো কাৰণতে জুবিন দাৰ সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰত এছঅপি প্ৰযোজ্য হোৱাটো কেতিয়াও সম্ভৱ নহয় আৰু সেইটো নহয়। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়েও সেই ন্যায় বিচৰা আন্দোলনটো তেওঁ নিজেও কৰিম বুলি কৈছে, ৰাজপথত অহাৰ কথা কৈছে। মানে মুখ্যমন্ত্ৰীৰ কাম সেইটো নহয়। ৰাজপথত কোন আহে? ৰাজপথত আপোনাৰ প্ৰেছাৰ গ্ৰুপবিলাক আহিব, চৰকাৰক প্ৰেছাৰাইজ কৰিবলৈ আহিব। মানে পীযুষ হাজৰিকা সিদিনা তাত যে আপোনাৰ ৰেলীত অংশগ্ৰহণ কৰি ক'লে যে চৰকাৰক প্ৰেছাৰাইজ কৰিছে, SITক বোলে তেওঁলোকে আহ্বান জনাইছে। মানে SIT কোন বা আপোনাৰ চৰকাৰ কোন? চৰকাৰ আপোনালোকে নিজক নিজে প্ৰেছাৰাইজ কৰে নেকি কোনোবাই? সেই আপোনাৰ আমাৰ অসমীয়াৰ স্বাভিমান গামোচাৰ লগত আপোনাৰ আইনাৰখন দি দিলে তাত। আমাৰ জাতি জনগোষ্ঠী সকলোৰে আইনাৰ বা তেনেকুৱা আমাৰ পৰম্পৰাগত মানে গামোচা সদৃশ আমাৰ আছে, সেই সকলোবিলাকতো দিয়া নাই, কেৱল আইনাৰখন কিয় দিলে? গতিকে জুবিনদাৰ ক্ষেত্ৰত নিয়ম যদি কোনোবাই বনাইছে তেওঁ উফৰি যাব, লগে লগে উফৰি গৈ আছে, প্ৰতিদিনে যাব। জুবিন অনুৰাগীক আপোনাৰ জেলত ভৰাই নিজে প্ৰতিবাদত আহিছে, কেনেকুৱা লজ্জাজনক কাম কৰিছে। কি হৈছে অসমখনত? দেখা পোৱা যায় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰ্তমান সময়ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী, কিন্তু প্ৰত্যেক দিনাই এটাৰ পিছত এটা কথা সাল সলনি হৈ থাকে। পূৰ্বৰ কথা আৰু আজিৰ কথা মিল নথকা যেন অনুভৱ হৈছে। গোটেই বিষয়টোক লৈ, জুবিন গাৰ্গৰ মৃত্যুক লৈ কোনেও ৰাজনীতি কৰিব নালাগে। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত যি নতুনকৈ এছঅপি জাৰি কৰিছে, এই গোটেই বিষয়বিলাকক লৈ সাংঘাতিকভাৱে অসমৰ ৰাইজ শংকিত হৈছে আৰু বিভ্ৰান্তি হৈছে যে সঁচাকৈয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰি বিজেপিয়ে যিটো আন্দোলন কৰিছে, সেই আন্দোলনে সঁচাকৈ বিজেপিক বা বিজেপিয়ে বিচৰা ধৰণে জুবিন গাৰ্গক ন্যায় দিব পাৰিবনে? যেতিয়া চাৰ্জশ্বিট দাখিল কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো জুবিন গাৰ্গৰ ন্যায় বিচাৰিব, এনেধৰণৰ বহু কথাই কৈছে আৰু বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শেহতীয়াকৈ যিসমূহ আচলতে যিখন এছঅপি প্ৰকাশ পালে, জুবিন ক্ষেত্ৰক লৈ যিখন এছঅপি প্ৰকাশ পালে, সেই এছঅপিক লৈ মই এই মুহূৰ্তত আকাশ দলেৰ পৰা প্ৰতিক্ৰিয়া ল'বৰ কাৰণে বিচাৰিম। যিহেতু যোৱাকালি আপুনি সামাজিক মাধ্যমতো লিখিছে যে এখন ফটোৱা এছঅপি, এই গোটেই বিষয়টোক এছঅপিখনক লৈ আপোনাৰ পৰা জানিম। মানে জুবিন ক্ষেত্ৰত এছঅপি দিয়াটো দুৰ্ভাগ্যজনক। আৰু এছঅপি জুবিনদাৰ সমাধি ক্ষেত্ৰত এইটো আছে নীতিকে তেনেকুৱা এছঅপি। সেইকাৰণে প্ৰথম দিনটোতে দেখিলে যে সেই এছঅপিটো কোনো মানি ল'ব খোজা নাই আৰু নামানেও। জুবিনদা আচলতে যিগৰাকী ব্যক্তি, সেই ব্যক্তিগৰাকী আপোনালোকে জানে তেওঁৰ গোটেই কাম কাজবিলাক ৰাতি, মানুহে তেওঁ সদায় ৰাতিয়ে লগ পাব খোজে। তেওঁ নিজেও কৈছে যে দিনৰ ভাগত বেলি যেতিয়া উঠে তেওঁ শুই যায়, তাৰপাছত যেতিয়া আপোনাৰ সূৰ্য অস্ত যায় তেতিয়া তেওঁ উঠে, আৰু ৰাতিৰ ভাগত তেওঁকতো 1, 2, 3 এই সময়খিনিতে মানুহক লগ দিয়ে। আৰু ডেফিনেটলি জুবিনদাৰ ওচৰলৈ মানুহ ৰাতিয়ে যায়, সেই কথা সকলোৱে জানেই জনাখিনিয়ে। তাৰপাছত এতিয়া মুখ্যমন্ত্ৰীয়ে আবুল তাবুল বকি আছে। বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ তেওঁ প্ৰথমতে ক'লে যে জুবিন গাৰ্গ চৰকাৰী নহয়, তেওঁ ৰাইজৰ, গতিকে ৰাইজৰ হৈ থকাটো বিচাৰোঁ, ৰাজনীতি যাতে কোনেও নকৰে সেই কথাও কৈ থাকে। আৰু তেওঁ উন্মাদ হৈ গৈছে, নিজে কি কৈছে নিজেই গম নাপায় আচলতে। আৰু তেওঁ যদি জুবিন দাক আচলতে ৰাইজৰ বুলি কৈছে তেনেহ'লে ৰাইজৰ মানুহজনৰ ওপৰত চৰকাৰী এছঅপি কেনেকৈ আহিলে? সেইটো কেনেকৈ আপুনি দিব পাৰিলে? আচলতে মুখ্যমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰিছোঁ যে আপুনি ক'লে যে জুবিন গাৰ্গ ৰাইজৰ হৈ থাকক, ৰাইজৰ হৈ আছে আৰু ভৱিষ্যতে থাকিব, আৰু ৰাইজৰ মানুহজনৰ ওপৰতে চৰকাৰী এছঅপি কেনেকৈ আহিলে? সেই কথাটোৰ উত্তৰটো আপুনি দি লওক প্ৰথমতে। গতিকে এছঅপি কোনো কাৰণতে জুবিনদাৰ সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰত এছঅপি প্ৰযোজ্য হোৱাটো কেতিয়াও সম্ভৱ নহয় আৰু সেইটো নহয়। গতিকে অদৰকাৰী কাম কাজবিলাক নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছোঁ। আৰু দ্বিতীয় কথাটো হৈছে তেওঁ বোলে চাৰ্জশ্বিট দাখিল কৰাৰ পাছত নিজেও ৰাজপথত আহিব, জুবিনদাৰ ন্যায় বিচাৰিব, জাষ্টিছ ফৰ জুবিন গাৰ্গত মুখ্যমন্ত্ৰীও আছে বুলি কৈছে। মানে এই মানুহজন সঁচাকৈ কি পদত আছে তেওঁ নিজে গম নাপায়। আপুনি নিজে গম নাপায় যে মুখ্যমন্ত্ৰী ৰাজপথত ন্যায়ৰ দাবীত আহিব পাৰে নে নোৱাৰে, সেই কথা আপুনি সঁচা সঁচিকৈ নাজানে নে জানে মই গম নাপাওঁ। নে মানুহক বিপথে পৰিচালিত কৰিবৰ কাৰণে ৰাইজৰ যিটো আন্দোলন, জুবিনদাৰ ন্যায় বিচাৰি যিটো আন্দোলন সমগ্ৰ ৰাইজে কৰিছে, ইয়াত দল মত নিৰ্বিশেষে সকলোৱে জুবিনদাৰ ন্যায় বিচাৰিছে। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়েও সেই ন্যায় বিচৰা আন্দোলনটো তেওঁ নিজেও কৰিম বুলি কৈছে, ৰাজপথত অহাৰ কথা কৈছে। মানে মুখ্যমন্ত্ৰীৰ কাম সেইটো নহয়। ৰাজপথত কোন আহে? ৰাজপথত আপোনাৰ প্ৰেছাৰ গ্ৰুপবিলাক আহিব, চৰকাৰক প্ৰেছাৰাইজ কৰিবলৈ আহিব। আমি যে এতিয়া জুবিনদাৰ মৃত্যুৰ পাছত যে আমি ন্যায় যে বিচাৰি আছোঁ, আন্দোলন যে কৰিছোঁ,
আমি আন্দোলনটো কৰিছোঁ এটা শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিবৰ কাৰণে চৰকাৰক প্ৰেছাৰাইজ কৰিছোঁ। ন্যায়ালয়ৰ বিৰুদ্ধে আপোনাৰ কোনেও আন্দোলন কৰিব নোৱাৰে। ন্যায়পালিকাৰ বিৰুদ্ধে আন্দোলন নহয়, আন্দোলন ডেফিনেটলি চৰকাৰৰ বিৰুদ্ধে হ'ব। মুখ্যমন্ত্ৰীয়ে যদি ৰাজপথলৈ আহে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বুলি চিঞৰিব পাৰিবনে নাই? মুখ্যমন্ত্ৰী মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই, মানে এই ধ্বনিবিলাক দিব পাৰিবনে নাই? মানে তেওঁ এই মুহূৰ্তত যিটো কাম কৰি আছে তেওঁ নিজে গম নাপায়, কি কৈছে কি নকৈছে তেওঁ নিজে নাজানে। সেইকাৰণে মানুহজন উন্মাদ হৈ গৈছে, তেওঁ মগজে কাম কৰা নাই। সেইকাৰণে মই ভাবোঁ যে তেওঁ সঁচা সঁচিকৈ অলপ ৰিলেক্স হোৱা প্ৰয়োজন আৰু অতি শীঘ্ৰে আচলতে তেওঁ মানসিক চিকিৎসকৰ ওচৰতো যোৱাটো ভাল হ'ব। কাৰণ তেওঁ নিজে কালি যিবিলাক কথা বতৰা কৈছে যে জুবিনদাৰ ক্ষেত্ৰত ৰাজনীতি মুখ্যমন্ত্ৰীয়ে কৰিছে আৰু তেওঁ কৈ থাকে বেলেগে কৰিছে বুলি। বেলেগ কোনেও কৰা আমি দেখা নাই। তেওঁলোকে যিটো ৰেলী উলিয়াইছে ময়ো জুবিন বুলি মুখ্যমন্ত্ৰীয়ে কৈ ৰ'বচোন, গোটেই কথাটো জানিবৰ কাৰণে বিচাৰিম। মোৰ এটা কথা আছে, ৰাইজৰ এটা কথা আছে যে 34টা দিনৰ পিছত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বিজেপিয়ে ৰাজপথত আহিলে আৰু তেখেতলোকে বিজেপি আহিছে সম্পূৰ্ণ পতাকা লৈ। তাৰ আগতে কিন্তু কোনেও এনেকুৱা ধৰণৰ ৰাজনীতি কৰা নাছিল। এটা অনুভৱ হৈছে যে জুবিন অনুৰাগী বিজেপিৰ মাজতো আছে আৰু তেওঁ বিজেপি কৰিলে মানে যে জুবিনক বেয়া পাব তেনেকুৱাও নহয়। গতিকে এই জুবিন গাৰ্গক তেখেতলোকৰ ভোটখিনি বিভাজন নহ'বৰ কাৰণে এই ৰেলী বুলি মানুহে ধাৰণা কৰিছে। আপুনি কি ভাবে? তেওঁলোকৰ একদম 100% এইটো ৰাজনৈতিক ৰেলী, পলিটিকেল ৰেলী। জুবিনদাৰ ন্যায়ৰ নাটকহে কৰিছে তেওঁলোকে, ন্যায়ৰ দাবী উত্থাপন কৰা বুলি যে কৈছে। তেওঁলোকে নিজে নাজানে এতিয়া কাৰ বিৰুদ্ধে আন্দোলনটো কৰিছে। পীযুষ হাজৰিকাই কয় বোলে চৰকাৰক হেঁচা প্ৰয়োগ কৰিছোঁ। তুমি কোন? পীযুষ হাজৰিকা চৰকাৰ নহয় নেকি? হিমন্ত বিশ্ব শৰ্মাই এতিয়া চৰকাৰক হেঁচা প্ৰয়োগ কৰা মানে কি বুজাইছে আপুনি? তেনেহ'লে মই সেই কথাটোৱে কৈছোঁ, মানে তেওঁ নিজে কিয় গম পোৱা নাই? মানে পীযুষ হাজৰিকাই সিদিনা তাত যে আপোনাৰ ৰেলীত অংশগ্ৰহণ কৰি ক'লে যে চৰকাৰক প্ৰেছাৰাইজ কৰিছে, SITক বোলে তেওঁলোকে আহ্বান জনাইছে। মানে SIT কোন বা আপোনাৰ চৰকাৰ কোন? চৰকাৰ আপোনালোকে নিজক নিজে প্ৰেছাৰাইজ কৰে নেকি কোনোবাই? সেইটো অদ্ভুত এটা কনচেপ্ট তেওঁলোকে উলিয়াইছে। গতিকে ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণেহে সেইটো আচলতে তেওঁলোকৰ ৰেলী। জুবিনদাৰ ন্যায়ৰ কাৰণে বিজেপিয়ে কৰিছে সেইটো আপোনালোকে কেতিয়াও নাভাবিব। আৰু মুখ্যমন্ত্ৰীয়ে কালি কৈ দিছে জুবিনদাৰ মৃত্যুৰ পাছতে বহুত কৰিছোঁ বুলি কৈছে, নিজে নিজে স্বীকৃতি নিজক দি আছে। আপোনালোকে দেখিছে তেওঁ ছিংগাপুৰৰ পৰা লৈ আহিছে বুলি কৈছে, লাগেজৰ নিচিনাকৈ আনিছে। জুবিনদা আমাৰ হিয়াৰ আমঠু প্ৰাণৰ স্পন্দন, আমাৰ যুগৰ আটাইতকৈ ডাঙৰ যিগৰাকী শিল্পী, তেওঁলোকে আপোনাৰ লাগেজৰ লগত লৈ আহিছে। তাৰপাছত তেওঁলোকে ছিংগাপুৰৰ পৰা চাৰ্টাৰ্ডত আনিম বুলি কৈছিলে, সেয়াও নকৰিলে। পবিত্ৰ মাৰ্ঘেৰিটা জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ লগত আহিব, শেষ যাত্ৰাত অংশগ্ৰহণ কৰিব, প্ৰথমজন মেনেজাৰ বুলি প্ৰচাৰ হৈছিলে আপোনালোকৰ সংবাদ মাধ্যমত। পবিত্ৰ মাৰ্ঘেৰিটাও নাই। এই বেগবিলাক ডাঙৰ ডাঙৰ আমাৰ বেগ মানে টালি টোপোলাৰ লগতহে আপোনাৰ জুবিনদাৰ মৃতদেহটো লৈ অহাটো কমটি দুৰ্ভাগ্যজনক কথা নেকি? কেনেকৈ ব্লেকমেইল কৰি আছে অসমৰ মানুহক? আৰু আপোনালোকে দেখিলে মই কৈ থাকোঁ সেই কথা যে ৰাজনীতি তেওঁলোকে নাই কৰা বুলি কয়, কিন্তু BTCৰ নিৰ্বাচন আছিলে, সেই আপোনাৰ আমাৰ অসমীয়াৰ স্বাভিমান গামোচাৰ লগত আপোনাৰ আইনাৰখন দি দিলে। তাত আমাৰ জাতি জনগোষ্ঠী সকলোৰে আইনাৰ বা তেনেকুৱা আমাৰ পৰম্পৰাগত মানে গামোচা সদৃশ আমাৰ আছে, সেই সকলোবিলাকতো দিয়া নাই। কেৱল আইনাৰখন কিয় দিলে? আইনাৰখন দিয়া মানে তাৰ পিছদিনাৰ পৰা BTCৰ নিৰ্বাচন আছিলে। গতিকে তেওঁ সেইদিনা জুবিনদাৰ মৃতদেহটোক লৈও তেওঁ ৰাজনীতি আৰম্ভ কৰিলে মৃত্যুৰ দিনটোতে। সেইটো কেনেকুৱা এগৰাকী ব্যক্তি সেই কথাটো আপোনালোকে কল্পনা কৰক। গতিকে মুখ্যমন্ত্ৰীয়ে ৰাজপথলৈ আহক, তাত আমাৰ আপত্তি নাই। প্ৰথমতে তেওঁ মুখ্যমন্ত্ৰী আসনৰ পৰা পদত্যাগ কৰিব লাগে, সেইটো কৰিবই লাগিব। আৰু কালি তেওঁ যিটো মানে একদম সভ্য মানুহৰ নিচিনাকৈ যিটো মানে তেওঁ কৈ আছে, আপোনালোকে শুনিছে চাগে, বোলে মদ খাই যি ধৰণৰ আচলতে পৰিৱেশ সৃষ্টি কৰিছে। মদৰ দোকান আপোনালোকেই খুলিলে, চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান কোনে খুলিলে? হিমন্ত বিশ্ব শৰ্মাই নাই খোলা নেকি? আমি এই সময়ছোৱাত আপোনালোকে দেখিছে যে চৰকাৰে যি ধৰণে আপোনাৰ শিক্ষানুষ্ঠানৰ 100 মিটাৰ ডিষ্টেঞ্চটোকো অতিক্ৰম কৰি তেওঁলোকে যিমান পাৰে সিমান মদৰ লাইচেঞ্চটো দি দিছে। গতিকে ৰাজহুৱা মানে মন্দিৰ মছজিদ বিদ্যালয় তাৰ আশে পাশে মদৰ দোকান খুলিছে মুখ্যমন্ত্ৰীয়ে। তাৰ পাছত বোলে মদ খোৱাৰ বিৰুদ্ধে তেওঁ আপোনাৰ কথা বতৰা কৈ আছে। এটা কাম কি কৰিব লাগিছিলে তেওঁলোকে, যে কোনোবাই যদি সঁচা সঁচিকৈ জুবিন ক্ষেত্ৰত মদ খাই উৎপাত কৰিছে তেওঁলোকক কণ্ট্ৰল কৰক, কিন্তু জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ যোৱা লাখ লাখ মানুহক আপোনালোকে এনেই তাত আচলতে হাৰাশাস্তি কৰিবৰ কাৰণে কালি পুলিচ দিছে। তাৰ পাছতো মানুহ কিন্তু ওলাই আহিছে। তেওঁলোকে তাত আমি দেখিছোঁ CRPFৰ মানুহ কালি নতুনকৈ তাত আপোনাৰ নিয়োগ কৰিছে, কিন্তু সেইবিলাক মানুহক ভয় খুৱাবৰ কাৰণে তেওঁলোকে কৰি থাকিব পাৰিব, কিন্তু সেইটো নামানো বুলি সকলোৱে কৈছে। আমিতো নামানোৱে, প্ৰথম দিনটোৰ পৰা কৈছোঁ SOP মনা নাযায়, জুবিনদাৰ ক্ষেত্ৰত SOP মনা নাযায়। আৰু এটা কথা জানো যে জুবিনদা আমাৰ আইডল, জুবিনদাই নিজে নিয়ম ভঙা মানুহ আছিলে।
নিয়ম সদায় জুবিন দাই ভাঙিছিলে সেইকাৰণে আপোনালোকে দেখিব এয়াৰপৰ্টত যাওঁতেও তেওঁ ইয়াতে আপোনাৰ যিটো টুপি পিন্ধি গৈছিলে সেইটোক লৈও বিতৰ্ক হৈছিলে এসময়ত তাক মানে গেটত ৰখাই দিছিলে এয়াৰপৰ্টত তেতিয়া কৈছিলে যে যিগৰাকী CRPFৰ জোৱান আছিলে জুবিন দাই কৈছিলে মই কৰ্ণেল হয় মই কোন হয় প্ৰথমতে জানি ল'বি সেই কথাটো কৈছিলে গতিকে নিয়ম ভঙাই জুবিন দাৰ নিয়ম গতিকে জুবিন দাৰ ক্ষেত্ৰত নিয়ম যদি কোনোবাই বনাইছে তেওঁ উপৰি যাব লগে লগে উপৰি গৈ আছে প্ৰতিদিনে যাব ৰাজনীতি যিবিলাকে জুবিন দাক লৈ কৰিছে যিবিলাকে মানে জুবিন দাক কমোডিটি বুলি ব্যৱহাৰ কৰিছে সেইবিলাক কিন্তু উপৰি যাব জুবিন দা আচলতে জুবিন দাক লৈ ৰাজনীতি কৰাবিলাক সঁচা সঁচিয়ে কৈছোঁ নীতিকে কিন্তু কেতিয়াও নীতিকে বিজেপিৰ ক্ষেত্ৰত চাওক প্ৰথমতে ময়ো জুবিন আমিও জুবিন হ'বলৈ আহিছিলে সেইটো নীতিকিলে এঘণ্টাৰ ভিতৰত সেই তেওঁলোকৰ শ্লোগান হিমন্ত বিশ্ব শৰ্মাই ময়ো জুবিন হ'বলৈ গৈছিলে নীতিকিলে নহয় নোৱাৰিলে তাৰপাছত ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী বুলি কৈছে তাৰপাছত আকৌ কৈছে বোলে আমাৰ জুবিন প্ৰাণৰ জুবিন সেইবিলাক মানে কি তেওঁলোকে যে সেইবিলাক লিখি ল'বলগীয়া হৈছে প্লে কাৰ্ডত বা কৈ থাকিবলগীয়া হৈছে সেই কামটো বিজেপিয়েহে কৰিছে বেলেগ কোনো মানুহে মই জুবিন অনুৰাগী বুলি ক'বলগীয়াই হোৱা নাই এতিয়া দুৰ্ভাগ্যজনক কথাটো হৈছে জুবিন ফেন ক্লাব আছে জুবিনৰ অনুৰাগী এটা অনুষ্ঠান আছে এতিয়া চৰকাৰ বিজেপিয়ে কি কৰিছে জুবিন অনুৰাগীক আপোনাৰ জেলত ভৰাই নিজে প্ৰতিবাদত আহিছে কেনেকুৱা লজ্জাজনক কাম কৰিছে জুবিন দাৰ নিজৰ ফেন ক্লাব আছে সভাপতি সম্পাদক আছে সেইবিলাকক জেলত ভৰাই সভাপতি সম্পাদকক জেলত ভৰাই মানে জুবিন অনুৰাগীৰ যিসকল বিষয়ববীয়া তেওঁলোকক প্ৰেছাৰাইজ কৰি নিজে ৰাজপথলৈ আহিছে মানে কেনেকৈ হাইজেক কৰিছে জুবিন ফেন ক্লাবক হাইজেক কৰি জুবিন ফেন ক্লাবে ন্যায়ৰ দাবী উত্থাপন কৰিব নোৱাৰে এতিয়া তেওঁলোকে জুবিন ফেন ক্লাবটোক আঁতৰত ৰাখি তেওঁলোকে ময়ো জুবিন বুলি কৈ ৰাজপথলৈ আহিছে মই কিন্তু এটা কথা সুধিম যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বৰ চেহেৰা আৰু আজিৰ চেহেৰা সাংঘাতিকভাৱে পাৰ্থক্য দেখা পোৱা গৈছে বুলি ৰাইজে কৈছে তেখেতৰ মুখখন অলপ ক'লা হৈ গৈছে ক'ৰবাত কিবা আপুনি কি দেখে মানে মুখ্যমন্ত্ৰী জুবিন দাৰ মৃত্যুৰ পাছত মানে যি ধৰণে পলিটিক্স কৰিছিলে এইবিলাক যে নাখাতিলে নীতিকিলে তাৰ পাছত দেখিছোঁ যে সঁচা সঁচিকৈ মুখ্যমন্ত্ৰীৰ চেহেৰাটো পূৰা ক'লা পৰি গৈছে কালি চাইছোঁ সঁচা সঁচিকৈ মানুহজনৰ অৱস্থা বেয়া ভিতৰৰ পৰা বেয়া হৈ গৈছে মানুহটো আৰু জুবিন দাক যদি কোনোবাই পলিটিকেল হাথিয়াৰ বুলি ভাবে সেই মানুহজন নিজে নিজে পতন হ'ব গতিকে মুখ্যমন্ত্ৰীৰ চেহেৰাত সেই গোটেই প্ৰমাণবিলাক আহিছে জুবিন দাক লৈ তেওঁলোকে যি ধৰণৰ ৰাজনীতি কৰিছে সেই ৰাজনীতি সঁচা সঁচিকৈ কৈছোঁ নীতিকে আৰু অসমবাসী ৰাইজে সেইটো কেতিয়াও গ্ৰহণ নকৰে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ চেহেৰাটোতো প্ৰমাণ হৈ উঠিছে যে আপুনি যে মানুহক ব্লেকমেইল কৰি আছে আপুনি জুবিন দাৰ বিৰুদ্ধে প্ৰতিটো মুহূৰ্তত কাম কৰি আছে জুবিন দাই যিটো কথা কৈছে তাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে নিজৰ কনচেপ্ট ৰাইজৰ মাজলৈ এৰি দিছে আপোনালোকে দেখিছে জুবিন দাই কৈছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই হিমন্ত বিশ্ব শৰ্মাই কৈছে জুবিন গাৰ্গৰ ধৰ্ম আছিলে জাতি আছিলে বুলি কৈ আছে সেই কথাটো মুখ্যমন্ত্ৰীয়ে কৈছে জুবিন দাই বাৰম্বাৰ কৈ আছে যিমান অনুষ্ঠানত আমি দেখিছোঁ য'ত লগ পাইছোঁ প্ৰতিটো অনুষ্ঠানত তেওঁ নিজে একদম কৈছে ৰাইজক জনাই দিছে বাৰম্বাৰ যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত বুলি কৈছে গতিকে সেইগৰাকী মানুহে বহুত অনুষ্ঠানত ৰাইজক বুজাই থৈ গ'ল যে ধৰ্মক লৈ পলিটিক্স নচলিব তেওঁ বাৰম্বাৰ ক'লে হিন্দু মুছলমান নচলিব বুলি কৈছে গতিকে জুবিন দাই হিন্দু মুছলমানৰ ৰাজনীতি বেয়া পাইছিলে জুবিন দাই নিজকে ছ'চিয়েল লেফটিষ্ট বুলি কৈছিলে জুবিন দাৰ আদৰ্শ বিষ্ণু ৰাভা জুবিন দাৰ আদৰ্শ আপোনাৰ চে গুয়েভাৰা গতিকে জুবিন দা নিজে বাওঁপন্থী বুলি কৈছে মুখ্যমন্ত্ৰীয়ে বাওঁপন্থী নহয় বুলি ক'লে কেনেকৈ হ'ব এতিয়া আমি জুবিন দাৰ কথা শুনিম নে মুখ্যমন্ত্ৰীৰ কথা শুনিম ভুৱা মানুহটোৰ কথা শুনিম নেকি আমি হিমন্ত বিশ্ব শৰ্মা এগৰাকী ভুৱা মানুহ গতিকে জুবিন দাই নিজে ইমান দিন আমাক কৈ থৈ গ'ল সেই কথা বতৰাবিলাক আমি নামানি হিমন্ত বিশ্ব শৰ্মাৰ কথাটো শুনিম নেকি আমি জুবিন দাই নিজে কৈ থৈ গ'ল যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই এতিয়া হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ধৰ্ম আছিলে বুলি ক'লে কোনোবাই বিশ্বাস কৰিব নেকি জুবিন দাই নিজে কৈ থৈ গ'ল যে মই ব্ৰাহ্মণ ল'ৰা হৈও হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ি থাকোঁতে লগুণ ছিঙি দিছে বুলি কৈছে তেওঁ নিজে কৈছে মই ট্ৰাইবেল বুলিহে ফিল কৰোঁ নিজকে ভিতৰৰ পৰা গতিকে ভগৱান শিৱৰ যিটো টেটু দেখা পাইছে সেইটোক লৈ হিমন্ত বিশ্ব শৰ্মাই যে ৰাজনীতি কৰিছে মানে ভগৱান শিৱক ট্ৰাইবেল গড বুলি কোৱা হয় ট্ৰাইবেল মই ট্ৰাইবেল আৰু ট্ৰাইবেল গড মানে আপোনালোকে জানে আমাৰ শিৱক আপোনাৰ ট্ৰাইবেল মানুহবিলাকে যেতিয়া উপাসনা কৰে মানে শিৱক ভাল পায় গতিকে শিৱক ইয়াতে মানে আপোনাৰ ইয়াতে আপোনাৰ টেটু আছে জুবিন দাৰ টেটু আছে কিন্তু জুবিন দাই কোনোদিনে কোৱা নাই মই শিৱ ভক্ত বুলি প্ৰভু ঈশ্বৰ নামানো বুলি কৈ থৈ গৈছে প্ৰভু ঈশ্বৰ সেইটো বেয়া পাওঁ বুলি কৈ থৈ গৈছে প্ৰভু ঈশ্বৰ বুলি মানে যিগৰাকী মানুহে নিজকে কয় ধৰক এতিয়া মাজুলী সত্ৰাধিকাৰৰ সন্মুখত এই প্ৰভু ঈশ্বৰ ইউ আৰ মেন বুলি কৈছে নহয় এই প্ৰভু ঈশ্বৰটো বেয়া পাওঁ বুলি কৈছে আপুনি এতিয়া নতুনকৈ এইটো জুবিন দাই ভগৱান ভক্ত বুলি ক'লে মানুহে শুনিব নেকি ডাইৰেক্ট কেমেৰাৰ সন্মুখত অপেনলি ৰাইজক সন্মুখত ৰাখি প্ৰভু ঈশ্বৰক সন্মুখত ৰাখি কৈ দিছে যে ইউ আৰ মেন ইউ আৰ নট গড বুলি কৈ দিছে তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই যদি কয় যে ভগৱান ভক্ত আছিলে বুলি ক'লে কোনোবাই শুনিব নেকি মানে শিৱক তেওঁ ভাল পাইছিলে শিৱ ট্ৰাইবেল গড গতিকে তেওঁ ইয়াত আপোনাৰ শিৱৰ টেটু বনাইছিলে অকল শিৱৰ টেটু বনোৱা নাই তেওঁৰ এইফালে আপোনাৰ
চাৰ্লি চেপলিনৰ ফটো আছে গতিকে চাৰ্লি চেপলিনটো বাওঁপন্থী আৰু জুবিন দাই নিজেও কৈছে মই বাওঁপন্থী বুলি এতিয়া বাওঁপন্থী হিমন্ত বিশ্ব শৰ্মাই গালি পাৰি থাকিলে এই যিগৰাকী বাওঁপন্থী জুবিন দা সেই বাওঁপন্থীজন বাওঁপন্থী নোহোৱা হৈ যাব নেকি তেওঁটোতো হাজাৰটা অনুষ্ঠানত কৈ থৈ গৈছে যে মই ছ'চিয়েল লেফটিষ্ট মই বাওঁপন্থা মই সমাজবাদী সেই কথাটো আপোনাৰ টিভিৰ ইণ্টাৰভিউ বাদ দি আপোনাৰ সংগীতানুষ্ঠানবিলাকত তেওঁ নিজে কৈ থৈ গৈছে গতিকে হিমন্ত বিশ্ব শৰ্মা মানুহক ডাইভাৰ্ট কৰিবৰ কাৰণে মানে শিৱভক্ত জুবিন দা সেই কথাটো কৈ থাকিলেও এনেকুৱা বহুত ইণ্টাৰভিউজ আপোনালোকে পাব ইণ্টাৰনেটত ছ'চিয়েল মিডিয়াত পাব গতিকে হিমন্ত বিশ্ব শৰ্মাই নিজে নিজে এক্সপ'জ হৈ গৈ আছে নিজে নিজে এক্সপ'জ হৈ আছে এতিয়া বহুত পণ্ডিত সাংবাদিক আপোনালোকৰো ওলাইছে এই সাংবাদিকবিলাকে কয় যে জুবিন দা যে আপোনাৰ তেওঁ ধৰ্ম বিশ্বাস কৰিছিলে জুবিন দাই ধৰ্ম মানে কি তেওঁ যিবিলাক কথা বতৰা কৈছে যে তেওঁৰ ধৰ্ম আছিল বুলি যে কৈছে জাতি আছিলে ধৰ্ম আছিলে বুলি যে কৈ আছে বহুত সাংবাদিক মানে নিজকে পণ্ডিত বুলি ভাবে এই সাংবাদিকবিলাকে মানে জুবিন দাই কোনোদিনে ধৰ্মীয় আপোনাৰ পৰম্পৰা নীতি নিয়মেৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া দিবলৈ কোৱা নাই জুবিন দাই নিজে জুবিন দাই ব্ৰহ্মপুত্ৰত উটুৱাই দিবলৈহে কৈছিলে আপোনালোকে নিজে নিজে এতিয়া জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়াটো নিজৰ নিয়ম অনুসৰি নিজে পালন কৰে আমাৰ মানুহে গতিকে ৰীতি নীতিটো আপোনালোকৰ এইটো জুবিন দাৰ নহয় জুবিন দাই নিজে জীয়াই থকা অৱস্থাত কৈ গৈছে গতিকে আপোনালোকে পালন কৰাটো জুবিন দাই পালন কৰা বুলি কৈ জুবিন দাৰ যিটো আপোনাৰ ধৰ্ম উদ্ধত যে মানুহজন আছিলে তেওঁক তললৈ নমাই নানিব সাংবাদিক বন্ধুসকলক কৈছোঁ আপোনালোকে পণ্ডিতালি নেদেখুৱাব আপোনালোকে কৈছে জুবিন দাই নিজে কৈ গ'ল যে ধৰ্ম নাই আৰু আপোনালোকে কৈছে জুবিন দাৰ ধৰ্ম আছিলে ক'ত আপুনি ইণ্টাৰভিউটো দেখুৱাওক আপোনালোকে ছবিটো সাক্ষাৎকাৰ লৈছে জুবিন দাই ক'ত কৈছিলে যে মোৰ ধৰ্ম আছে মোৰ জাতি আছে সেই কথা কৈছিলে নেকি জুবিন দাই আপোনালোকে জুবিন দাৰ কথাটো তেওঁৰ আদৰ্শটো ডাইভাৰ্ট কিয় কৰি আছে মোৰ খুব বেয়া লাগিছে মানে চোকা চোকা ল'ৰা আপোনালোকৰ ল'ৰা বুলি কোৱা নাই মই বহুত সাংবাদিকক দেখিছোঁ যে ধৰ্ম আছে বুলি কৈছে জুবিন দাই প্ৰতিদিনে ক'লে ধৰ্ম নাই তেওঁৰ নিজৰ কথাটো যেতিয়া কয় গতিকে মই ক'লোৱে আপোনাক ইতিমধ্যে তেওঁ ধৰ্ম বস্তুটোৰ ঊৰ্ধত আছিলে জাতি ধৰ্মৰ ঊৰ্ধত সেইকাৰণে মৃত্যুৰ পাছত দেখিছে সকলো জাতি ধৰ্মৰ মানুহে জুবিন ক্ষেত্ৰত বা জুবিন দাৰ মৃত্যুৰ পাছত শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে সকলোৱে একত্ৰিত হৈছে জাত পাতৰ বিচাৰ কৰা নাই আপুনি দেখিছে এতিয়া এই মুহূৰ্তলৈকে জুবিন দাৰ মৃত্যুৰ পাছত মানে এই যে মানুহবিলাকে এতিয়া হিন্দু ধৰ্ম বা মুছলমান ধৰ্ম খ্ৰীষ্টান ধৰ্ম এইবিলাকৰ ভেদাভেদ পাহৰি সকলো যে একত্ৰিত হৈছে সেইটোৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ মাথাটো গৰম হৈছে মানে বেলেগ কথা নাই সঁচাই কৈছোঁ মুখ্যমন্ত্ৰীৰ মাথাটো গৰম হোৱাৰ মূল কথাটো হৈছে ৰাইজ একত্ৰিত হৈছে ৰাইজে ভেদাভেদ পাহৰিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমান নকৰিলে ৰাতি টোপনি নাহে সেইকাৰণে তেওঁৰ চেহেৰাটো ক'লা পৰি গৈছে সেইটোৱে কথাটো